অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। হয়, আপোনালোকে নিশ্চয় শুনিলে যে যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকৰ বাবে আকৌ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়া হৈছে। গতিকে আপুনিও এতিয়া আবেদন কৰিব পাৰিব অনলাইনৰ যোগে। আপোনালোকে যদি নতুনকৈ অৰুণোদয় আঁচনি ৯,০০০কৈ টকা পাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে কেইটামান কাম কৰিব লাগিব। সেই কেইটামান কাম কি হয় ইয়াৰ সবিশেষ জনাই আছোঁ আমি এই ভিডিঅ'টোতে। গতিকে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণকৈ চাওক আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। আপোনালোকে যে অৰুণোদয় আঁচনিটো পোৱা নাই তাৰ বাবে আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটা আবেদন লিখিব লাগিব বা এটা দৰখাস্ত লিখি দিব লাগিব। সেই দৰখাস্তটো আপোনালোকে অনলাইন যোগে ছাবমিট কৰিব লাগিব। তাৰপিছতে আপোনালোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী লিষ্টত আপোনালোকৰ নাম আহি পৰিব। এই ভিডিঅ'টোত মই আপোনালোকক প্ৰথমৰ পৰা শেষলৈ বুজাম যে আপোনালোকে দৰখাস্তটোত কি লিখিব আৰু কেনেকৈ আপোনালোকে সেই দৰখাস্তটো ছাবমিট কৰিব। সকলোখিনি তথ্য মই এই ভিডিঅ'টোতে বিশ্লেষণ কৰি ভালকৈ আপোনালোকক বুজাই দিম। আপোনালোকে প্ৰথমে গুগলত আহি যাব আৰু গুগলত আহি CMO আছাম বুলিকৈ আপোনালোকে ছাৰ্চ কৰি ল'ব। ছাৰ্চ কৰাৰ পিছত আপোনালোকৰ যোনটো প্ৰথম পেজটো আহিছে তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত দেখিব পাৰিছে যে ইয়াত এটা অপশ্যন আছে ৰাইট টু চিফ মিনিষ্টাৰ। তাত আপোনালোকে ক্লিক কৰি দিব। ৰাইট টু চিফ মিনিষ্টাৰ যোনটো অপশ্যন আছে তাত ক্লিক কৰাৰ পিছত আৰু এটা আপোনালোকৰ পেজ খোল খাই আহিব। এই পেজটোত আপোনালোকে চাব পাৰিছে কি আছে। এই পেজটোত কল আছ আছে, ফেক্স নম্বৰ, মেইল আছ আৰু লোকেশ্যন। মানে আপোনালোকে কল কৰিব পাৰিব যোনটো তেওঁলোকৰ হেল্পলাইন নম্বৰ আছে, মেইলো কৰিব পাৰিব তেওঁলোকত। এইখিনি আমাৰ ইমানটা বন্ধুসকল দৰকাৰী নহয়। আপোনালোকে অলপমান তললৈ স্ক্ৰল কৰি আহিলে চাব পাৰিব যে ইয়াত আছে ৰাইট টু CM। ইয়াতে আপোনালোকে যোনটো আপোনালোকৰ দৰখাস্ত আছে সেইটো লিখি ছাবমিট কৰিব লাগিব। আপোনালোকে প্ৰথমে ইয়াত আপোনালোকৰ এণ্টাৰ ইয়ৰ ফুল নেম, আপোনালোকৰ সম্পূৰ্ণ নামটো দিব। ইয়াৰ পিছত আপোনালোকে ইয়াত এণ্টাৰ ইয়ৰ ইমেইল, ইয়াৰ পিছত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব। ইয়াৰ পিছত ইয়াত দিয়া আছে যে আপলোড ডকুমেণ্ট। আপলোড ডকুমেণ্টত আপোনালোকৰ দৰকাৰ হ'ব ৰেচন কাৰ্ড, পাছপোৰ্ট চাইজ ফটো, বেংকৰ পাছবুক। ইয়াৰ পিছত আপোনালোকৰ প্ৰয়োজন হ'ব আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড। এইখিনি ডকুমেণ্টসমূহ আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। এইখিনি ডকুমেণ্টসমূহ আপোনালোকে আপলোড কৰাৰ পিছত আপোনালোকে ইয়াত এটা লেটাৰ লিখিব লাগিব চিফ মিনিষ্টাৰলৈ। আপোনালোকে এই লেটাৰটো লিখাৰ পিছতে আপোনালোকে এইটোক চেণ্ড মেছেজত আপোনালোকে ক্লিক কৰিব লাগিব। এইখিনি ডকুমেণ্টৰ লগত আপোনালোকে এটা এপ্লিকেশ্যনো আপলোড কৰিব লাগিব। সেই এপ্লিকেশ্যনটো মই আপোনালোকক বনাই থৈছোঁ, এইটো মই স্ক্ৰীনত আপোনালোকক মই দেখুৱাই আছোঁ। সেইটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আৰু আপোনালোকে সেই এপ্লিকেশ্যনটো ক'ত পাব, কেনেকৈ ক'ৰ পৰা আপোনালোকে ডাউনলোড কৰিব, সকলোখিনি মই আপোনালোকক কৈ আছোঁ, আগত আপোনালোকে চাই যাওক। কিন্তু এটা কথা আপোনালোকে ভালকৈ বুজি লওক যে আপোনালোকে এই এপ্লিকেশ্যনটো সেই সকলোখিনি ডকুমেণ্টৰ লগত আধাৰ কাৰ্ড, পান কাৰ্ডৰ লগত আপোনালোকে এইটোও ফটো মাৰি ছাবমিট দিব লাগিব বা আপোনালোকে PDF বনাই PDF ফৰ্মত আপোনালোকে এইটো আপলোড কৰিব লাগিব ইয়াত। ইয়াৰ পিছতে আপোনালোকে এটা লেটাৰ লিখি দিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে চালেই বলক এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ যে আপোনালোকে সেই লেটাৰটোত কি লিখিব লাগিব আৰু সেই এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ক'ত পাব সেইটোও মই আপোনালোকক শেষত জনাই দিম। মই ইয়াত লেটাৰটো এতিয়া লিখি দিছোঁ। আপোনালোকে নিশ্চয় চাব পাৰিছে যে লেটাৰটোত কি আছে। লেটাৰটো মই এবাৰ আপোনালোকক পঢ়ি এবাৰ মই শুনাই দিছোঁ। টু চিফ মিনিষ্টাৰ অফ আছাম, ছাবজেক্ট ৰিকুৱেষ্ট ফৰ বেনিফিটছ, ৰেছপেক্টেড ছাৰ, I request you to kindly include my name in Arunodaya Asani scheme. I belong to a poor family. I need financially support for daily expenses. I shall be grateful for your help. Thank you. Your faithfully, your name. Your nameৰ জেগাত আপোনালোকে কি দিব, আপোনালোকৰ নিজৰ নামটো দি দিব। ইমানখিনি কৰিলে আপোনালোকৰ হৈ যাব। এতিয়া মই আপোনালোকক কৈছোঁ যে আপোনালোকে ফৰ্মটো ক'ত পাব। ফৰ্মটো আপোনালোকে যিকোনো গাঁও পঞ্চায়তত পাই যাব অথবা আপোনাৰ সমীপৰ কোনোবা কম্পিউটাৰ দোকান বা ক'ৰবাত গ'লে আপোনালোকক এই ফৰ্মটো ওলাই দি দিব।